উজনি অসমৰ 3খন জিলা গোটেই অসমতে বানপানী হৈছে কিন্তু উজনি অসমৰ 3খন জিলা শিৱসাগৰ যোৰহাট আৰু চৰাইদেউ ডিষ্ট্ৰিক্ট এই 3খন জিলাত যিটো ভয়াবহ বানপানী হৈছে বানপানীৰ ফলত হাজাৰ হাজাৰ মানুহ ঘৰত আবদ্ধ হৈ আছে কোনোবাই গছত উঠিছে তাত মানুহ মৰিছে মিডিয়াত ওলোৱা মতে 10জন মানুহ ইতিমধ্যে মৃত্যু হৈছে গতিকে এনেকুৱা এটা পৰিস্থিতিত আমি আলোচনাটো বিচাৰিছিলোঁ যে হাউজত আমি কাম কাজ বন্ধ ৰাখি আমাৰ আলোচনা হ'ব লাগে গতিকে তাত যিটো ইতিমধ্যে মন্ত্ৰী 3জন তাত লাগি আছে আমি গম পাইছোঁ কিন্তু SDRFৰ নাও যথেষ্ট পৰিমাণে নাই মানুহখিনিক এতিয়ালৈকে আধা মানুহ বানপানীত আবদ্ধ হৈ আছে উদ্ধাৰ কৰিব পৰা নাই বহুতে খোৱা বোৱা পোৱা নাই পানী পোৱা নাই বিভিন্ন অভিযোগ আমি মিডিয়াৰ জৰিয়তে গম পাই আছোঁ গতিকে এই কথাখিনি গুৰুত্ব সহকাৰে লৈ পেলাই আমি সেইকাৰণে এডজাৰ্ণমেণ্ট মোশ্যনটো আমি আনিছিলোঁ যে আমাৰ হাউজৰ কাম কাজ বন্ধ ৰাখি এই আলোচনাখিনি কৰিব লাগে কিন্তু যেহেতু আপুনি এইটো বিবৃতি দিবলৈ আমাৰ মন্ত্ৰী ডাঙৰীয়াক আপুনি নিৰ্দেশ দিছে গতিকে আমি ভাবোঁ আৰু আমি আপোনাক যোৱাকালি এখন পত্ৰও দিছিলোঁ যে আমি প্ৰত্যেকেই এই দুৰ্গত মানুহখিনিৰ ওচৰত গৈ আমি থিয় হ'ব লাগে তেওঁলোকক সহায় কৰিব লাগে তাৰ কাৰণে আপোনাক এখন পত্ৰ দিছিলোঁ যে হাউজ দুদিনমান পিছুৱাই দিওঁ আমি যাতে মানুহখিনিৰ ওচৰত যাব পাৰোঁ সেইটো পত্ৰটোৰ ক্ষেত্ৰতো আপুনি কোনো গুৰুত্ব নিদিলে ছাৰ গতিকে আমি কেনেকৈ মানুহখিনিক সহায় কৰিব পাৰোঁ তাৰ এটা ৰাস্তা আপুনি উলিয়াই দিয়ক ছাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221